সামৰণি পৰিল অভিনৱ থিয়েটাৰৰ ৰাষ্ট্ৰীয় নাট মহোৎসৱ। লখিমপুৰ জিলাৰ অসম অৰুণাচলৰ সীমান্তৱৰ্তী ফুলবাৰীৰ অগ্ৰণী নাট্যগোষ্ঠী অভিনৱ থিয়েটাৰৰ দ্বাৰা 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় নাট সমাৰোহ অভিনৱ থিয়েটাৰৰ নিজা চৌহদত অনুষ্ঠিত কৰা হয়। এই নাট সমাৰোহৰ বন্তি প্ৰজ্বলন কৰি শুভ উদ্বোধন কৰে সমাজকৰ্মী ভৱৰাম নাথে। প্ৰথম দিনা সন্ধিয়া অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত অভিনৱ থিয়েটাৰৰ উদ্যোগত অনুষ্ঠিত নাট কৰ্মশালাৰ অংশগ্ৰহণকাৰী শিল্পীসকলে স্বদেশ নামৰ অসমীয়া নাটক আৰু অভিনৱ থিয়েটাৰৰ প্ৰযোজনা হিন্দী নাটক দয়াল কৃষ্ণ নাথৰ পৰিচালনাত মঞ্চস্থ কৰে। দ্বিতীয় দিনা দয়াল কৃষ্ণ নাথৰ ৰচনা আৰু পৰিচালনা বাংলা নাটক আমি ৰাজা পশ্চিমবংগৰ গোবৰ ডাংগাৰ আকাংক্ষা নাট্য সংস্থাৰ শিল্পীসকলে পৰিৱেশন কৰাৰ লগতে অভিনৱ থিয়েটাৰৰ শিল্পীসকলে দয়াল কৃষ্ণ নাথৰ ৰচনা আৰু পৰিচালনাত অসমীয়া নাটক বিভ্ৰম প্ৰদৰ্শন কৰে। তৃতীয় দিনা বিশ্বনাথ চাৰিআলিৰ বৰ্ণম নাট্যগোষ্ঠীয়ে কুশল ডেকাৰ পৰিচালনাত অসমীয়া নাটক তিনিটি ৰংগীন পখিলা আৰু কলিকতাৰ অন্তৰ্দীপন ছচাইটিয়ে মৃত্যুঞ্জয় দাসৰ পৰিচালনাত বাংলা নাটক বিষ কন্যা প্ৰদৰ্শন কৰে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।